মই যোৱাকালি অবিভক্ত দৰং জিলাৰ যি শতবৰ্ষ অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচী 12, 13, 14 তাৰিখে অনুষ্ঠিত হ'ব। তাতে যোৱাকালি মই গৈছিলোঁ আৰু তাৰ কেনেধৰণে অগ্ৰগতি হৈছে, কেনেধৰণে আয়োজন কৰিছে সেইখিনি অকণ বুজ ল'লোঁ। আৰু বিশেষভাৱে এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব। এই কেনেধৰণে গোটেই আগবাঢ়িছে এই কথাখিনি বুজ ল'ব গৈছিলোঁ। আৰু তাতে যিহেতু 2000 আমাৰ শিল্পীয়ে কুচা নৃত্য পৰিৱেশন কৰিব আৰু সুচাৰুৰূপে চলি থকাৰ কাৰণে মই বিশেষভাৱে আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ। আৰু সম্পাদক ধীৰেন ডেকা ডাঙৰে যথেষ্টখিনি কষ্ট কৰিছে। মাননীয় বিধায়ক সভা তথা শতবৰ্ষৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে যথেষ্টখিনি তাত কাম কৰি আছে। গোটেই দৰং জিলা সমিতি, কোচ ৰাজবংশী সন্মিলনীৰ সন্মানীয় সভাপতি ৰজত ডেকা, সম্পাদক ধীৰেন ৰাজবংশীদেৱেও যথেষ্টখিনি তাতে কষ্ট কৰি কামখিনি কৰি আছে। মই ভাবোঁ এটা সুন্দৰ প্ৰাণোধ্য অনুষ্ঠানেৰে আমাৰ শতবৰ্ষ অনুষ্ঠিত হ'ব আৰু অজস্ৰ আমাৰ অগণন জনতাই তাত ভাগ ল'ব। অকল কোচ ৰাজবংশীয়ে বুলিয়ে নহয়, অন্যান্য জাতি জনগোষ্ঠীয়ে তাত এই পবিত্ৰ থলীত উপস্থিত হৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতি, ইতিহাস লগতে আমাৰ যি পুৰণি বস্তুবিলাক আছিল তাৰো এটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰদৰ্শনীখিনিও চাব। গতিকে এই গোটেই বস্তুবিলাক এটা সুন্দৰভাৱে পৰিকল্পিতভাৱে আমি এই অনুষ্ঠানটো চলাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই যোৱাকালি অবিভক্ত দৰং জিলাৰ যি শতবৰ্ষ অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচী 12, 13, 14 তাৰিখে অনুষ্ঠিত হ'ব। তাতে যোৱাকালি মই গৈছিলোঁ আৰু তাৰ কেনেধৰণে অগ্ৰগতি হৈছে, কেনেধৰণে আয়োজন কৰিছে সেইখিনি অকণ বুজ ল'লোঁ। আৰু বিশেষভাৱে এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব। এই কেনেধৰণে গোটেই আগবাঢ়িছে এই কথাখিনি বুজ ল'ব গৈছিলোঁ। আৰু তাতে যিহেতু 2000 আমাৰ শিল্পীয়ে কুচা নৃত্য পৰিৱেশন কৰিব আৰু সুচাৰুৰূপে চলি থকাৰ কাৰণে মই বিশেষভাৱে আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ। আৰু সম্পাদক ধীৰেন ডেকা ডাঙৰে যথেষ্টখিনি কষ্ট কৰিছে। মাননীয় বিধায়ক সভা তথা শতবৰ্ষৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে যথেষ্টখিনি তাত কাম কৰি আছে। গোটেই দৰং জিলা সমিতি, কোচ ৰাজবংশী সন্মিলনীৰ সন্মানীয় সভাপতি ৰজত ডেকা, সম্পাদক ধীৰেন ৰাজবংশীদেৱেও যথেষ্টখিনি তাতে কষ্ট কৰি কামখিনি কৰি আছে। মই ভাবোঁ এটা সুন্দৰ প্ৰাণোধ্য অনুষ্ঠানেৰে আমাৰ শতবৰ্ষ অনুষ্ঠিত হ'ব আৰু অজস্ৰ